পঢ়ায় সেইকাৰণে সেই পৰমাত্মাই কি পঢ়ায় সেই পঢ়াৰ চমু এটা আভাস আপোনালোকক দিয়াৰ কাৰণে আমি চেষ্টা কৰিম আৰু ইয়াৰ আগতে মই ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ চমু আভাস দিব বিচাৰোঁ যে এই ঈশ্বৰীয় বিশ্ববিদ্যালয়ে 1937 চনত পাকিস্তান হায়দৰাবাদ হিন্দু প্ৰদেশত স্বয়ং পৰম পিতা পৰমাত্মা যিনেকি আমাৰ সকলোৰে পিতা হয় পিতা হ'ল নিৰাকাৰ মানে শৰীৰৰূপী আকাৰ তেওঁৰ নাই তেওঁ এক সাধাৰণ মানুহৰ শৰীৰৰ আধাৰ লয় আৰু সেই আধাৰ লোৱা ব্যক্তিজনক কোৱা হয় ব্ৰহ্মা হিন্দু ধৰ্মত ব্ৰহ্মা বুলি কোৱা হয় ইছলাম ধৰ্মত আদম বুলি কোৱা হয় খ্ৰীষ্টিয়ান ধৰ্মতো আদম বুলি কোৱা হয় যিনেকি কোৱা হয় যে আদমৰ দ্বাৰা বা ব্ৰহ্মাৰ দ্বাৰা মানুহৰ সৃষ্টি পুনৰ আৰম্ভ হয় আৰু সেই সৃষ্টিৰ আৰম্ভণি কৰাৰ কাৰণে পৰমাত্মাই আধ্যাত্মিক শিক্ষা জানিবলৈ আনন্দিত হ'ব বা খুচি পাব যে পৰম পিতা পৰমাত্মা এই সৃষ্টিৰূপী ৰংগমঞ্চত পুনৰ আহে এতিয়া আহিছে পৰমাত্মা আৰু কলিযুগ বুলি ক'লে আমি কি বুজো য'ত নেকি অধৰ্ম ধৰ্মৰ কোনো লেখ নাই অনেক প্ৰকাৰৰ ব্যভিচাৰ অনেক প্ৰকাৰৰ অত্যাচাৰ অনেক প্ৰকাৰৰ কাজিয়া পেচাল দুখ ৰোগ ব্যাধি যেতিয়া অতি হয় অতিৰ অন্তৰ কাৰণে পৰমাত্মা আহে আৰু এতিয়া অতি হৈছে অতি অধৰ্ম অতি ব্যভিচাৰ অতি অত্যাচাৰ অনাচাৰ সেইকাৰণে পৰমাত্মাই আহি পুনৰ নতুন সৃষ্টি নিৰ্মাণৰ কাৰণে প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা তেওঁ আধ্যাত্মিক শিক্ষা গোটেই বিশ্ববাসীকে দি আছে বৰ্তমান সময়ত প্ৰজাপিতা ব্ৰহ্মা কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা এখানে কোৱা হৈছে বিশ্ববিদ্যালয় এই ঈশ্বৰীয় বিশ্ববিদ্যালয় গোটেই পৃথিৱীতে আছে চহৰে নগৰে গাঁৱে ভূঞে সকলো জেগাতে আধ্যাত্মিক স্কুল পৰমাত্মাই পাতি দিছে আৰু আহি সকলোৱে আধ্যাত্মিক শিক্ষা গ্ৰহণ কৰা সেইকাৰণে যে আজিকালি স্কুল কলেজ আছে শিক্ষা আছে কিন্তু জ্ঞান নাই জ্ঞানৰ অভাৱ হৈছে সেইটো আপোনালোক ডাঙৰ সকলোৱে অনুভৱ কৰিব পাৰিছে চাগে যে জ্ঞান আজি মানুহৰ ভিতৰত নোহোৱা হৈ পৰিল জ্ঞান মানে হৈছে আত্মাক জানা পৰমাত্মাক জানা ইয়াকে জ্ঞান বুলি কোৱা হয়